নাই চোৱা স্বাধীনতা দিৱসৰ অকল মোৰ নহয় গোটেই ভাৰতীয় মানুহৰে আজিৰ দিনটোত চবৰে উৎফুল্লিত মনৰ ভিতৰত আমি অতীতৰ কথা আমাৰ ইতিহাসৰ কথা আমি চব আজিৰ দিনটোত স্মৰণ কৰোঁ। এটাটো হ'ল অসমৰ ক্ষেত্ৰত চবতকৈ বৰ্তমান যিটো ভাল মানে যিটো বাৰ্তা সেইটো হ'ল অসমখন আজি মানে শান্তিপ্ৰিয় মানে এটা ৰাজ্য হিচাপে গণ্য হৈছে। বিভিন্ন মানে দাবী দাৱাক লৈ পেলাই যি ধৰণৰ ইয়াত এটা সময়ত মানে পৰিৱেশ বিনষ্ট হৈ আছিলে আজি এইখিনি মানে পৰিৱেশটো ধুনীয়াকৈ এটা শান্তি পৰিৱেশ ঘূৰি আহি অসমখন উন্নয়ন মানে ফালে লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰে বহুত ধুনীয়াকৈ বিভিন্ন আঁচনিবিলাক আজি ৰূপায়ণ কৰাৰ কাৰণে অসমখন বিভিন্ন দিশত আজি আগুৱাই গৈ আছে। গতিকে আহি থকা দিনটোত অসমৰ মানে কি কয় উন্নয়নটো স্পষ্ট হৈ পৰিছে। বৰ্তমান বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা বুলি গণ্য কৰা বুলি কৰিব লাগে নেকি বুলি আপুনি অনুভৱ কৰে নেকি? নাই শুনা সমস্যা দেশৰ সমস্যা চোৱা এইটো মই সেইকাৰণে কৈ আছোঁ ৰাজ্যিক সমস্যা বা ৰাষ্ট্ৰীয় সমস্যা বুলি একো নাথাকে, কিন্তু যেতিয়া সমস্যাবোৰ মানে ৰাজ্যৰ মানে কিবাৰ বাহিৰতো মানে কাম কৰিবলগীয়া থাকে সহায় কৰিবলগীয়া থাকে তেতিয়া ৰাষ্ট্ৰীয়ভাৱে কেন্দ্ৰীয় চৰকাৰৰ পৰা মানে কি কয় উদ্যোগ লোৱা হয়। এতিয়া অসমৰ বানপানীটো আজি সেইটো অসম চৰকাৰৰ বাদিও কেন্দ্ৰীয় চৰকাৰে বাকী বান পৰিস্থিতিত যেনেকুৱা ধৰণৰ সহায় সহযোগ কৰে তাতকৈ এইবাৰৰ মানে বান পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে মানে যি ধৰণৰ সহায় লাগে এইখিনি মানে সহায় কৰাৰ কাৰণে তেওঁলোকে চব উদ্যোগটো লৈ আছে। এছেছমেণ্ট কেন্দ্ৰীয় চৰকাৰৰ পৰাও কৰি আছে যে অসম চৰকাৰে যি কৰিব কেন্দ্ৰীয়ভাৱে বিভিন্ন সময়ত যিটো লয়, কিন্তু এইবাৰৰ যিটো অভাৱনীয় বান পৰিস্থিতি কল্পনাৰ বাহিৰত মানে যিখিনি ভুগিছে তেওঁলোকৰ কাৰণেও আৰু যিখিনি অসমবাসীয়ে দেখি আহিছে প্ৰত্যেকজনৰ মানে সেইটো কি কয় অভিজ্ঞতাত সেয়া এটা নতুন মানে পৰিৱেশ প্ৰাকৃতিক দুৰ্যোগ। গতিকে সেই হিচাপে তেওঁলোকৰ জীৱনটোত নৰ্মেল নহয় বিশেষ এটা আমি ব্যৱস্থা ল'ব লাগিব, যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া পৰ্যায়ক্ৰমে গোটেই পৰিকল্পনা লৈ ফালে এতিয়া উদ্যোগটো লৈ আছে। এতিয়া তাত পৰিৱেশটো মানে অলপ তেওঁলোকে নিজৰ নিজৰ জেগাতে থাকিব পৰা যদি পৰিৱেশ হয় তেতিয়াই দ্ৰুত গতিত তেওঁলোকৰ মানে পুনৰ সংস্থাপনৰ কামবিলাক আগবাঢ়িব পাৰিব। অবৈধ খননৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।